নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি জানিম জম্মু এণ্ড কাশ্মীৰৰ বিষয়ে। জম্মু এণ্ড কাশ্মীৰ ইণ্ডিয়াৰ নৰ্থ মোষ্ট ৰিজন হয়। বিউটিফুল মাউণ্টেইনছ, স্নো, লেকছ আৰু টুৰিজিমৰ কাৰণে জম্মু আৰু কাশ্মীৰ ফেমাছ হয়। জম্মু আৰু কাশ্মীৰৰ ইতিহাস বহুত পুৰণি আৰু বিভিন্ন ঘটনাৰে ভৰা। ইয়াত এনচিয়েণ্ট পিৰিয়ডত হিন্দু আৰু বৌদ্ধ ধৰ্ম বেছি চলিছিল। বহুতো মন্দিৰ আৰু মনেষ্ট্ৰী আছিল। বৌদ্ধ ধৰ্ম ইয়াৰ পৰা বিয়পি গৈছিল। মেডিভেল পিৰিয়ডত মুছলমান শাসক আহিল। ইছলাম ধৰ্মৰ প্ৰচাৰ হ'ল। হিন্দু আৰু মুছলমান সংস্কৃতি মিলি কাশ্মীৰী সংস্কৃতি গঢ় লৈ উঠিছিল। ইয়াৰ পাছত 1586ত মোগল এম্পায়াৰে কাশ্মীৰ দখল কৰে। আকবৰে শাসন কৰে। বহুতো বাগিচা আৰু সুন্দৰ স্থাপত্য নিৰ্মাণ কৰে। 1819ত মহাৰাজা ৰঞ্জিত সিঙে কাশ্মীৰ জয় কৰে আৰু শিখ সাম্ৰাজ্যৰ অংশ হয়। আকৌ 1846ত গুলাব সিঙে ব্ৰিটিছৰ পৰা কাশ্মীৰ কিনি লয় আৰু ডোগৰা ৰজাই শাসন আৰম্ভ কৰে। জম্মু আৰু শ্ৰীনগৰত ৰাজধানী পাতে। 1947ত ভাৰত পাকিস্তানৰ মাজত বিভাজন হয়। তেতিয়া কাশ্মীৰৰ ৰজা আছিল হৰি সিং। পাকিস্তানৰ আক্ৰমণৰ পিছত তেওঁ ভাৰতৰ সৈতে যোগদান কৰে। তেতিয়াৰ পৰাই জম্মু কাশ্মীৰ ভাৰতৰ অংশ হয়। 2019ত আৰ্টিকল 370 বাতিল কৰা হৈছিল। ইয়াৰ পৰা ৰাজ্যখনক দুটা ভাগত ভাগ কৰা হৈছিল, জম্মু এণ্ড কাশ্মীৰ আৰু লাডাখ। বৰ্তমানো ভাৰত আৰু পাকিস্তানৰ মাজত বহুতো যুদ্ধ হৈ থাকে। ৰিচেণ্টলি আমাৰ পেহেলগামত হোৱা আক্ৰমণটো যিটো হৈছিল আমাৰ 2025ৰ 22 এপ্ৰিল তাৰিখে, তাত কি হৈছিল? পেহেলগামলৈ অহা পৰ্যটকসকলক পাকিস্তানৰ সন্ত্ৰাসবাদী লোককেইজনমানে আহি গুলীয়াই হত্যা কৰি থৈ গৈছিল। ইয়াত 26জন মানুহ নিহত হৈছিল আৰু 20ৰো অধিক আঘাতপ্ৰাপ্ত হৈছিল। ইয়াৰ পাছত ভাৰতে অপাৰেশ্যন সিন্দুৰ নামৰ এখন সামৰিক অভিযান চলাইছিল। 7 মে 2025ৰ পুৱা ভাগত ভাৰতীয় সেনাই পাকিস্তান অধিকৃত কাশ্মীৰত থকা 9টা সন্ত্ৰাসবাদী ঘাটি লক্ষ্য কৰি প্ৰিচিছন ষ্ট্ৰাইক কৰিছিল। ইয়াৰ আগতে 2019 চনৰ 14 ফেব্ৰুৱাৰীতো পুলৱামা এটেক হৈছে। পুলৱামা এটেকটো ভাৰতৰ ইতিহাসৰ অন্যতম সৰ্বাধিক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ আছিল। ইয়াত কি হৈছিল যে CRPFৰ জোৱানসকলক এখন কনভয় জম্মু শ্ৰীনগৰ ৰাস্তাত গৈ আছিল। এজন আত্মঘাতী সন্ত্ৰাসবাদীয়ে বিস্ফোৰক ভৰ্তি গাড়ীৰে বাছখনত খুন্দিয়াই দিয়ে। তাৰ পিছতে এটা ডাঙৰ বিস্ফোৰণ হয়, য'ত আমাৰ 40জন CRPF জোৱান নিহত হয়। বহু জোৱান আঘাতপ্ৰাপ্ত হয়। সেয়েহে আমি 14 ফেব্ৰুৱাৰী দিনটো ব্লেক ডে হিচাপে পালন কৰোঁ। জম্মু কাশ্মীৰৰ ইষ্টত আছে চাইনা, ৱেষ্টত আছে পাকিস্তান আৰু চাউথত আছে হিমাচল প্ৰদেশ এণ্ড পঞ্জাৱ। জম্মু এণ্ড কাশ্মীৰত ছামাৰ কেপিটেল শ্ৰীনগৰ হয় আৰু উইণ্টাৰ কেপিটেল হয় জম্মু। জম্মু আৰু কাশ্মীৰ এখন পাহাৰ, উপত্যকা, নদী আৰু হ্ৰদৰে ভৰা সুন্দৰ অঞ্চল, যাক আমি হেভেন অফ আৰ্থ বুলিও কওঁ। ইয়াৰ অধিকাংশ ঠাই হিমালয় পৰ্বতমালাৰে আবৃত হয়। ইম্পৰ্টেণ্ট ৰেঞ্জৰ ভিতৰত আছে পীৰ পাঞ্জাল পৰ্বতমালা আৰু গ্ৰেটাৰ হিমালয়, আৰু ইয়াত শীতকালত বৰফ পৰে। কাশ্মীৰ এক সুন্দৰ উপত্যকা আছে আৰু ইয়াতে আছে শ্ৰীনগৰ। ইয়াৰে পপুলাৰ হয় ডাল লেক, এপল অৰ্কিড, গ্ৰীণ ফিল্ড ইত্যাদি। ইয়াৰে ডাল লেক চিকৰা ৰাইড, হাউচ বোট আৰু ফ্লটিং গাৰ্ডেনৰ কাৰণে ফেমাছ হয়। জম্মু আৰু কাশ্মীৰৰ মুখ্য নদী হৈছে জেলুম ৰিভাৰ। এই নদী কাশ্মীৰ উপত্যকাৰ মাজেৰে বৈ গৈছে।
ইয়াৰ লগতে চেনাব আৰু টাৱৈ নদীও গুৰুত্বপূৰ্ণ হয়। জম্মু আৰু কাশ্মীৰত ৰাইচ, হুইট, মেজ আদিৰ খেতি কৰা হয়। আটাইতকৈ ইম্পৰ্টেণ্ট হৰ্টিকালচাৰ হয় এপল আৰু চেফ্ৰন। কাশ্মীৰী এপল গোটেই ইণ্ডিয়াতে বিখ্যাত হয়। ইয়াত এনিমেল হাজবেণ্ডেৰীও বহুতো ইম্পৰ্টেণ্ট আছে। জম্মু এণ্ড কাশ্মীৰৰ মেইন ইকনমি হয় এগ্ৰিকালচাৰৰ পৰা, টুৰিজিমৰ পৰা, হেণ্ডিক্ৰাফ্টছৰ পৰা, শ্বিপ টুৰিজিমৰ পৰা বেছি হয়। ইয়াৰ টুৰিষ্ট প্লেচসমূহ হৈছে ডাল লেক, গুলমাৰ্গ, পেহেলগাম, সোণমাৰ্গ, বৈষ্ণোদেৱী টেম্পল ইত্যাদি। জম্মু এণ্ড কাশ্মীৰৰ ট্ৰেডিশ্যনেল ড্ৰেছ হয় পেহৰান আৰু কংগিৰি। আৰু এই ড্ৰেছটো উইণ্টাৰত পিন্ধা হয় আৰু ইয়াৰ ফেমাছ ডিছ হৈছে ৱাজৱান। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।